হেৰি হেৰি আজি মোক অকণ ফুৰিবলৈ লৈ যাওক মা, লৈ যাওকচোন। দিনটো ইমান কাম কৰি থাকোঁ, মনটো আজি বহুত বেয়া লাগিছে। বিশেষকৈ জানা মোৰ ঘৰখনলৈ ইমান মনত পৰিছে। আজি মোক অকণ ফুৰাবলৈ লৈ যোৱা না, নিবা। ওলামগৈ মই দেই, মই কাপোৰ পিন্ধো হা, পিন্ধোগৈ কাপোৰ পিন্ধোগৈ মই। কি হ'ল? মোৰ চাকৰি নাই। লগৰীয়াই সুধিলে কি বুলি ক'বা, সেইকাৰণে নিনিয়া। মই চাকৰি নকৰোঁ যে, সেইকাৰণে মোক লগত নিনিয়ে। কিন্তু এটা কথা মনত ৰাখা, তুমি মনত ৰাখা, তুমি যে এই ড্ৰেছটো পিন্ধিছা, এই ড্ৰেছটো মই ধুই ধাই প্ৰেছ কৰি দিওঁতেহে তুমি পিন্ধি যাব পাৰিছা। মই কি কাম কৰোঁ তুমি শুনা তেতিয়াহ'লে। এই ল'ৰা ছোৱালী যে স্কুললৈ গৈছে, এই ল'ৰা ছোৱালীক মই কাপোৰ পিন্ধাই দিওঁতে, মই ভাত বনাই খুৱাই দিওঁতেহে সিহঁতে স্কুললৈ যাব পাৰিছে। এই যে তোমাৰ মা দেউতা বিচনাত পৰি আছে, সিহঁতক মই ৰাতিপুৱা চাহ দিওঁতেহে সিহঁতে খাব পাৰিছে। এতিয়া গোটেই কাপোৰ সোপা আকৌ মই ধুম নহয়। মোৰ কি কাম বুলি সুধিছা? মই কি কৰোঁ? মই চাকৰি নকৰোঁ সেইটো সুধিছা? হয়, তুমি তোমাৰ লগৰীয়াক উত্তৰ দিব নোৱাৰা তোমাৰ মিছেছে কি কৰে? হা, চাকৰি কৰিলেহে মই মানুহ, মানে চাকৰি কৰিলেহে মই তোমাৰ ঘৈণীয়েক, এনেই নহয়। বাকী এই কামখিনি দিনৰ পৰা ৰাতিলৈকে কোনে কৰে? মই কৰোঁ। তোমাৰ মাৰো জানো চাকৰি কৰিছিল? নাই কৰা। এয়া কৰিয়েই তোমালোকক ডাঙৰ দীঘল কৰিলে, ইমান ডাঙৰ এখন ঘৰ সাজিলে। আজি তোমালোকক মানুহ হিচাপে সমাজৰ আগলৈ উলিয়াই দিব পাৰিলে। বিয়া পাতোতে মোক চোৱা নাছিলা মই কি কৰোঁ? এতিয়া মোক সুধিছা, লাজ পাবা লগৰীয়াৰ ওচৰত। তোমাক যদি সোধে মই কি কৰোঁ, তুমি লাজ পাবা। ইমানখিনি কোৱাৰ তোমাৰ অধিকাৰ নাই। তোমাৰ মানুহজনীয়ে কি কৰে তুমি ইমানখিনি ক'ব নোৱাৰা? হা, মই কি কৰোঁ ৰাতিপুৱাৰ পৰা কালিলৈ বহি থাকিবা ইয়াত। মই কি কৰোঁ সেইখিনি চাবা। আজি যে অফিচৰ পৰা আহি ভাতকেইটা খাবা, সেইকেইটা মই বনাই দিওঁ, মেচিনত নহয়, মই বনাই দিওঁতেহে হয়। মোৰ কি কাম, মই গৃহিণী হিচাপে মই কি কৰোঁ তুমি আজি বহি পেলাই চোৱা। মই কি কৰোঁ দিনটো, মই কিমান ৰেষ্ট ল'বলৈ পাওঁ, মই কি মোৰ কাম থাকে। ঘৰখনত উঠিবৰ পৰা মোৰ কিমান কাম, কিমান মোৰ জঞ্জাল আৰু কিমান মোৰ চিন্তা। গতিকে তুমি আজি বহি পেলাই চোৱা। এনেকুৱা কথা কোৱা তুমি? চাওকচোন ৰাইজ, আপোনালোকে চাওক, এজনী মাইকী মানুহ চাকৰি নকৰে বুলিয়েই কিমান বহুত মানুহে নেগলেক্ট কৰে নহয়নে? কিন্তু এজনী মাইকী মানুহ এখন ঘৰত কিমান কাম কৰে আপোনালোকে চাওকচোন। ক'ব গ'লে চবতকৈ ডাঙৰ চাকৰি এই গৃহিণীজনীৰহে। ৰাতিপুৱাৰ পৰা ৰাতিলৈকে ছুটি নাই, কোনো সময় তেওঁলোকৰ ছুটি নাই। কোন সময়ত তেওঁলোকে ছুটি পাব সেইটো কথা তেওঁলোকে নিজেও নাজানে। তেওঁলোকৰ কোন সময়ত আহৰি হ'ব সেইটো কথা নিজেও নাজানে। যদি আহৰি কৰি অকণমান শুবলৈ গৈছে, আহি যাব আলহী, আহি যাব কলিং বেল বজাব, এই বোলে গাখীৰৱালা আহিল, এই বোলে পাচলিৱালা আহিল, এই বোলে মাছৱালা আহিল। অকণমান ভালকৈ টোপনিও মাৰিব নোৱাৰে, হয়নে নহয় কওকচোন? কিমান তাৰমানে মতা মানুহজনে যেনেকৈ ধৈৰ্যৰে ধুনীয়াকৈ শুই থাকিব পাৰে, মাইকী মানুহজনে পাৰে জানো? নোৱাৰে। এই বোলে ল'ৰা ছোৱালী স্কুলৰ পৰাই আহিল। ক'বলৈতো বহুত মন যায় আৰু বহুত আছিল ক'বলৈ, কিন্তু নকওঁ, দীঘলীয়া হৈ যাব ভিডিঅ'টো। আপোনালোকে কেনেকুৱা পালে লাইক শ্বেয়াৰ দিব আৰু আপোনালোকৰ উৎসাহ দিব মোক আগলৈ এনেকুৱা ভিডিঅ' বনাই যাবলৈ। ধন্যবাদ, বাই বাই।